নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ আছোঁ অসম হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেল ছাবস্ক্ৰাইব কৰি হ'ব। এইটো হৈছে পাৰ্ট 10। ইয়াৰ আগত 9টা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে বুলি আশা কৰিলোঁ। 91 কোনখন যুদ্ধত অসমীয়া বীৰংগনা মূলা গাভৰুৰ শত্ৰুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল? উত্তৰ হ'ব মুছলমানৰ তৃতীয় আক্ৰমণত। 92 ৰুদ্ৰসাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ হ'ব লক্ষ্মী সিংহই। 92টো ডাবল লিখা গৈছে। প্ৰতাপ বল্লভ উপাধি স্বৰ্গদেউ কমলেশ্বৰ সিংহই কাক প্ৰদান কৰিছিল? উত্তৰ হ'ব কলীয়া ভোমোৰা বৰফুকনক। 94 মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? উত্তৰটো হ'ব 1817 চনত। 95 মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? উত্তৰটো হ'ব 1819 চনত। 96 চীনা পৰিব্ৰাজক হিউৱেনচাঙে কোনজন ৰজাক শেহতীয়া ৰজা বুলি উল্লেখ কৰিছিল? উত্তৰ হ'ব শশাংক। 97 মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? উত্তৰটো হ'ব 1821 চনত। 98 চীনা পৰিব্ৰাজক হিউৱেনচাঙে কোনজন ৰজাক উত্তৰ পূৰ্বা ৰজা বুলি উল্লেখ কৰিছিল? উত্তৰটো হ'ব ভাস্কৰ বৰ্মনক। 99 উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলি কোন ঠাইক জনা যায়? উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। 100 নম্বৰ দুৰ্জয় নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ব ৰত্নপালে। আজিৰ পাৰ্টত ইমানখিনি হৈছে। ইয়াৰ পিছত মই আকৌ 5টা অৰ্থনীতিৰ পাৰ্ট দিম। সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু সকলোৱে ভালকৈ পঢ়ি সকলোৱে এটা চাকৰি লওক তাৰে আশা কৰি ইমানতে সমাপ্ত কৰিলোঁ। নমস্কাৰ।